আমাৰ ১ নম্বৰ কুৱেশ্যনটো হ'ল অৰুণাচল প্ৰদেশৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল আমাৰ ২০ ফেব্ৰুৱাৰী তাৰিখে। তাৰ ২ নম্বৰ কুৱেশ্যনটো অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কিমান তাৰিখ? ১ নৱেম্বৰ তাৰিখত। তাৰে আমাৰ ৩ নম্বৰ কুৱেশ্যনটো হ'ল বিহাৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া? তাৰে উত্তৰটো হ'ল ১ এপ্ৰিল। আৰু তাৰে ৪ নম্বৰ কুৱেশ্যনটো হ'ল চিত্ৰগড়ৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কিমান তাৰিখ? ১ নৱেম্বৰ। আৰু ৫ নম্বৰ কুৱেশ্যনটো হ'ল গুজৰাট ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰ উত্তৰটো হ'ল ১ মে'। আৰু তাৰে ৬ নম্বৰ কুৱেশ্যনটো হ'ল হাৰিয়ানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰ উত্তৰটো হ'ল ১ নৱেম্বৰ। আৰু তাৰে ৭ নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ হিমাচল প্ৰদেশৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰ উত্তৰটো হ'ল আমাৰ ১৫ এপ্ৰিল তাৰিখে। তাৰে আমাৰ ৮ নম্বৰ কুৱেশ্যনটো জম্মু কাশ্মীৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল ৬ ফেব্ৰুৱাৰী তাৰিখে। তাৰে আৰু ৯ নম্বৰ কুৱেশ্যনটো ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল ১৫ নৱেম্বৰ তাৰিখে। তাৰে ১০ নম্বৰ কুৱেশ্যনটোৰ কৰ্ণাটক ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল ১ নৱেম্বৰ তাৰিখে। আৰু ১১ নম্বৰ কুৱেশ্যনটো কেৰালা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল আমাৰ ১ নৱেম্বৰ তাৰিখে। আৰু ১২ নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ মধ্যপ্ৰদেশ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল আমাৰ ১ নৱেম্বৰ তাৰিখে। আৰু ১৩ নম্বৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল আমাৰ ১ মে'। আৰু ১৪ নম্বৰ মণিপুৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল আমাৰ ২১ জানুৱাৰী। আৰু আমাৰ ১৫ নম্বৰ মেঘালয় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? মেঘালয় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসটো হ'ল ২১ জানুৱাৰী তাৰিখে। আৰু তাৰে ১৬ নম্বৰ কুৱেশ্যনটো মিজোৰাম ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল আমাৰ ২০ ফেব্ৰুৱাৰী তাৰিখে। আৰু তাৰে ৭০ নম্বৰ কুৱেশ্যনটো নাগালেণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসটো কেতিয়া হৈছিল? ১ ডিচেম্বৰ তাৰিখে। আৰু ১৮ নম্বৰ কুৱেশ্যনটো আন্দামান নিকোবৰ দ্বীপ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? ১১ মাৰ্চ তাৰিখে। আৰু তাৰে ১৯ নম্বৰ পাঞ্জাৱ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল ১ নৱেম্বৰ তাৰিখে। আৰু ২০ নম্বৰ কুৱেশ্যন ছিকিম ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো ১৬ মে'। আৰু তাৰে ২১ নম্বৰ তামিলনাডু ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰ উত্তৰটো হ'ল ১৪ এপ্ৰিল তাৰিখে। আৰু তাৰে ২২ নম্বৰ কুৱেশ্যনটো হ'ল ত্ৰিপুৰা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰ উত্তৰটো হ'ল ২১ জানুৱাৰী তাৰিখে। আৰু ২৩ নম্বৰ কুৱেশ্যনটো হ'ল উত্তৰ প্ৰদেশ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰ উত্তৰটো ১ নৱেম্বৰ তাৰিখে। আৰু ২৪ নম্বৰ কুৱেশ্যনটো আমাৰ উত্তৰাখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস কেতিয়া হৈছিল? তাৰে উত্তৰটো হ'ল আমাৰ ৯ নৱেম্বৰ তাৰিখে। ধন্যবাদ।